চিটি পুলিচে জানে বৃহৎ সাফল্য যোৱা সপ্তাহত বৰমুজা থানা দুটা পক্সো কেছ পুৰণি পক্সো কেছ এটা আছিলে 519/23 আৰু এটা 105/24 এই দুইটা কেছতে কনভিকশ্যন হৈছে তো 519/23 কেছটো আয়োৱা আছিলে যিটো মণি ৰাভা আৰু এই কেছটো ঘৰৰে মানুহ আছিলে তো ইয়াতে লাইফ ইমপ্ৰিজনমেণ্ট প্লাছ ফাইন অৰ্ডাৰটো ওলাইছিল 8 জুলাই আৰু যোৱা 11 তাৰিখে আৰু আন এটা বৰমুজা থানাৰ কেছ 105/24 এইটো পক্সো কেছ ইয়াৰ আয়োৱা আছিলে SI প্ৰমোদ ফুকন এই কেছৰ ভালদৰে তদন্ত হৈছিলে আৰু চাৰ্জশ্বিট হৈছিলে সময়মতে আৰু ইয়াত কনভিকশ্যন হ'ল 20 years প্লাছ ফাইন এইটো বৃহৎ সাফল্য এইটো বুজায় যে আমাৰ আয়োগসকলে তদন্ত ভালদৰে কৰি আছে আৰু সময়মতে চাৰ্জশ্বিট কৰিছে ইয়াৰ পৰিণতিতে এই কনভিকশ্যনটো হৈছে আৰু আমাৰ গভৰ্ণমেণ্ট এডভোকেট কিবা বেজবৰুৱা তাইও নিজৰ কামটো ভালদৰে কৰিছে ইয়াতে প্ৰজিকিউশ্যন আৰু গোটেই প্ৰক্ৰিয়াটো খুব সুন্দৰকৈ হোৱাৰ কাৰণে কনভিকশ্যনটো হৈছে কেতিয়া আছিলে কেছটো এটা পক্সো কেছটো আপোনালোকে জানে ছেক্সুৱেল হেৰাছমেণ্ট যিটো 519/23 আছিলে ইয়াত একৈছটা ঘৰৰ মানুহে আছিলে মাইনৰ যদি হেৰাছমেণ্ট কৰিছিল তাত লাইফ ইমপ্ৰিজনমেণ্ট আছে আৰু 105/24 ইয়াতো সেই একৈছটো এই বয়ফ্ৰেণ্ড বুলি কৈছিলে মানে বিয়া প্ৰলোভন দি পেলাই মানে শাৰীৰিক নিৰ্যাতন চলাই আছে আগৰ কথা নকওঁ এতিয়া আমি সদায় প্ৰয়াস কৰি আছোঁ যে সময়মতে আমি চাকচেছ কৰোঁ কেতিয়াবা মেডিকেল ৰিপৰ্ট বা এফিচিয়েল ৰিপৰ্টত অলপমান পলম হয় কিন্তু আমি চেষ্টা কৰি আছোঁ আৰু এতিয়া প্ৰায়বোৰ কেছ আমি সময়মতে আমি চাকচেছ দিবলৈ সক্ষম হৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।